নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধু বান্ধৱীসকল, আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছোঁ। বহুতে ভাল খবৰ হয়, ফাইনেলি অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগ ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে আৰু সেই নিযুক্তিকেইটাৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম। চ' বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব। চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। কিমানটা ভেকেঞ্চি মুকলি কৰি দিছে আৰু সেই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই তেনেহ'লে বেলেগ এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নহ'ব। আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ এই ভিডিঅ'ৰ যোগেদি লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ আহিছে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব, যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে। আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদিও আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে, আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া চাই লওক NSM আছাম ৰিক্ৰুইটমেণ্ট 2025 NSM আছাম ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে আৰু সেই নিযুক্তিকেইটাৰ বাবে আপোনালোকে অনলাইন যোগেদি আবেদনসমূহো কৰি ল'ব পাৰিব। ইয়াতে 1138টা পষ্ট ইয়াতে মুকলি কৰি দিছে। ANM পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহো কৰি ল'ব পাৰিব। এইকেইটা পষ্ট অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহো কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে চাওক NSM আছাম ৰিক্ৰুইটমেণ্ট 2025 NSM মানে হৈছে নেশ্যনেল হেল্থ মিছন আছাম। নেশ্যনেল হেল্থ মিছন আছাম ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। চ' বন্ধু বান্ধৱীসকলে ইয়াতে NM পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। যিসকলে এইকেইটা পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহো কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহো কৰি ল'ব পাৰিব। লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে আবেদনসমূহো কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ সৈতে আবেদনসমূহো কৰি ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো দি আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ইয়াতে বিফ'ৰ 31 জুলাই 2025 চ' 31 জুলাইৰ আগতে আপোনালোকে আবেদনসমূহো কৰিব লাগিব। ইয়াতে 31 জুলাইলৈকে সময় দিয়া হৈছে। চ' এতিয়ালৈকে বহুত সময় আছে। যিসকলে আবেদনসমূহো কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহো কৰি ল'ব পাৰিব 31 জুলাইৰ আগতে। ইয়াতে আপোনালোকে চাওক NSM আছাম ভেকেঞ্চি ডিটেইলছ জুলাই 2025। এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে নেশ্যনেল হেল্থ মিছন আছাম। নেশ্যনেল হেল্থ মিছন আছাম ফালৰ পৰা ভেকেঞ্চিটো মুকলি কৰি দিছে। পষ্ট ডিটেইলছটো আপোনালোকে চাওক ANM পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। টোটেল ভেকেঞ্চিটো ইয়াতে দিয়া হৈছে 1138টা পষ্ট ইয়াতে মুকলি কৰি দিয়া হৈছে। চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে 17,000 পৰা প্ৰতিমাহে আপোনালোকে দৰমহাটো পাই থাকিব। যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব। আৰু জব লোকেশ্যনটো হৈছে আছাম, আমাৰ অসমতে হ'ব। আৰু ইয়াতে আপোনালোকে চাই লওক এপ্লাই মোডটো হৈছে অনলাইন। আপোনালোকে অনলাইন যোগেদি আবেদনসমূহো কৰি ল'ব পাৰিব। আৰু NSM আছাম অফিচিয়েল ৱেবছাইটখন ইয়াতে দি আছে। যদি আপোনালোকে এইটো পষ্টৰ বিষয়ে এইটো ভেকেঞ্চিৰ বিষয়ে যদি অধিককৈ জানিব বিচাৰে তেনেহ'লে ইয়াতে অফিচিয়েল ৱেবছাইটখন দি আছে। এইটো অফিচিয়েল ৱেবছাইটকে আপোনালোকে ছাৰ্চ কৰি চাব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, তলত আপোনালোকে ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কেনেধৰণৰ হ'ব। NSM আছাম ৰিক্ৰুইটমেণ্ট ৰিকুৱাৰ্ড ইলিজিবিলিটি ডিটেইলছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো কিমান বিচাৰিছে আপোনালোকে ইয়াতে চাই লওক। ইয়াতে ANM নাৰ্ছিং কৰ্চ কৰা হ'ব লাগিব যিকোনো বৰ্ডছ বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা, তেতিয়াহে আপোনালোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহো কৰি ল'ব পাৰিব। আৰু এজ লিমিট বয়সৰ সময়সীমাটো বিচাৰিছে মেক্সিমাম বয়সৰ সময়সীমাটো বিচাৰিছে 40 বছৰ বয়সলৈকে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বয়স 18 বছৰ পৰা 40 বছৰ বয়সৰ মাজত আপোনালোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহো কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে চাওক এজ ৰিলেক্সেশ্যন OBC MOBC সকলৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে। আৰু SC ST প্লেনেট আৰু ST হিলছৰ কাৰণে 5 বছৰ দিয়া হৈছে। আৰু PWD সকলৰ কাৰণে 10 বছৰ দিয়া হৈছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব। আৰু এইকেইটা পষ্ট আবেদন কৰিবলৈ আবেদন মাচুল দিব লাগিব নে নাই ইয়াতে আপোনালোকে চাই লওক।
এপ্লিকেশ্যন ফি এটা নো এপ্লিকেশ্যন ফি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনাৰ হাতৰ পৰা এৰি যাবলৈ আপোনালোকে নিদিব যদি আপোনাৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে এইকেইটা পষ্টৰ বাবে ছিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব ছিলেকশ্যন প্ৰচেছটো হৈছে শ্বৰ্ট লিষ্টেড আৰু ইণ্টাৰভিউৰ যোগেদি ছিলেকশ্যন প্ৰচেছটো কৰা হ'ব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পষ্টৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াতে আপোনালোকে চাওক হাউ টু এপ্লাই ফৰ NHM আছাম ৰিক্ৰুইটমেণ্ট যিসকলে এইকেইটা পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে NHM আছাম অফিচিয়েল ৱেবছাইটখন দি আছে এইটো অফিচিয়েল ৱেবছাইটকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাইবা আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো পাই যাব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ ইয়াতে বন্ধু বান্ধৱীসকল তলত আপোনালোকে এটা চাই লওক কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আৰু সেই ইম্পৰ্টেণ্ট ডেটবোৰ আমি চাই লওঁ ইয়াতে আপোনালোকে চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট 16 তাৰিখ 7 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰোঁতে 31 জুলাইলৈকে সময় দিয়া আছে চ' এতিয়ালৈকে বহুত সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু যিসকলৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত মিলিছে তেওঁলোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানখিনিতে চ' আপডেটটো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম